সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। প্ৰভু ৰাম, দেৱ, ভগৱান, আল্লাহ, খুদা, যীশু আদি নামবোৰ একে শক্তিৰ। তেওঁ কেনেকুৱা, ক'ত আছে, কেনেকৈ পাব, কোনে দেখিছে, এই প্ৰশ্নচিহ্নটো সম্পূৰ্ণৰূপে আঁতৰাবলৈ অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। আপোনাৰ শুভ নামটো? বিশ্বজিৎ বৰ্মন। আপুনি কোন ঠাইৰ পৰা আহিছে? মই কোকৰাঝাৰ, অসমৰ পৰা আহিছোঁ।
আপোনাৰ পৰা অলপ জানিব বিচাৰিছোঁ যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2024 ফেব্ৰুৱাৰী 25 তাৰিখ আছিল। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই পৰম্পৰা হিচাপত মা দেউতা যেটো গুৰু ধৰিছিল সেই গুৰুৱে ধৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? মই 16 বছৰমান কৰিছোঁ তাত সাধনা। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি সাধনা পৰিয়ালৰ লোকে যেনেদৰে কৰিছিলে আপুনিও সেইদৰেই কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ এনেকুৱা মানে মই আগত যিটো সাধনা কৰি আছিলোঁ সেইটো সাধনাটো কৰিছোঁ মই 16 বছৰ, কিন্তু একো তাত আধ্যাত্মিক লাভ আৰু এনে পাৰিবাৰিক লাভ একো হোৱা নাছিল। আৰু এইটো সাধন কৰি আছিলোঁ, কিন্তু মোৰ মানে প্ৰাপ্তি একচুৱেলি ভগৱানক পাৱাৰ কাৰণে বহুত ইচ্ছা আছিল ভিতৰত। তাৰ কাৰণে মই মানে বহুত চৰ্চা কৰি আছিলোঁ, এনেকুৱা যে গীতাও মই পাঠ কৰি আছিলোঁ আৰু বাকী কিতাপো মই চাই আছিলোঁ আৰু এনেকুৱা মোবাইলতো মই বিচাৰি আছিলোঁ আৰু কি বিচাৰি থকাতে পৰমাত্মাৰ দয়া হৈছে আৰু তেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ মানে সৎসং পাইছোঁ আৰু এইটো চাইলোঁ। এইটো চাওঁতে মানে তাতে মানে জ্ঞান গংগা কিতাপ আৰু জিনিকা ৰাহু তাত আহি যায়। এইটো মই ল'লোঁ, অৰ্ডাৰ কৰি ল'লোঁ, লৈ পঢ়িলোঁ। পঢ়াৰ পিছত তাতে চালোঁ যে সকলো শাস্ত্ৰৰ জ্ঞান, গীতা, বেদ, পুৰাণৰ জ্ঞান তাতে আছে। আৰু তাতে মই মিলন কৰি চালোঁ আৰু কি যে হয় এইটো সঠিক জ্ঞান মোক্ষ ৰাস্তা। তেতিয়া মই এইটো ৰাস্তা এই আগৰ যিজন গুৰু আছিল, আগৰ যিটো মানে মই নিয়ম নীতি হিচাপত চলিছিলোঁ, এইটো তেতিয়া মই ত্যাগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ ল'লোঁ আৰু কি মোক্ষৰ কাৰণে। আৰু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে তাত আপুনি কেনেধৰণে মানে আপোনাক ভক্তি বিধি প্ৰদান কৰিছিলে? ছাৰ যিটো আগত মই নাম দীক্ষা লৈছিলোঁ পৰম্পৰা হিচাপত, এইটো আমাৰ ব্ৰহ্ম সাধন কৰাইছিল আৰু কি, যিটো ব্ৰহ্মৰ মন্ত্ৰ হ'ল ওম। এই মন্ত্ৰ দি মানে কৰাইছিল আগৰ যিজন ধৰ্মগুৰু আছিল। কিন্তু সেই মন্ত্ৰটো কৰি কিনে সাধন কৰিছিলোঁ, গীতা পঢ়ি আছিলোঁ। কিন্তু যেতিয়া মই গীতা অধ্যয়ন নিজে কৰিব ধৰিলোঁ, তেতিয়া মই দেখা পালোঁ যে ব্ৰহ্ম সাধন কৰিয়ে ওম মন্ত্ৰ জপ কৰি ব্ৰহ্মলোকে প্ৰাপ্তি হয়। কিন্তু গীতাত কৈছে আৰু কি, গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক প্ৰাপ্তি হলো পুনৰাবৃত্তি, জন্ম মৃত্যুৰ চক্ৰত আহি যায়। কিন্তু আৰু গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 যিটো মানে অৰ্জুনক কৈছে যে হে অৰ্জুন, তুমি সেই স্থানলৈ যোৱা য'ত গ'লে তোমাৰ জন্ম মৃত্যু নাই। এইটো মোৰ ভিতৰত আহি গৈছিল। তো এইটো হ'ল মোক্ষ। আৰু এইটো মই তাতে পোৱা নাই, এইটো মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ তাতে পাইছোঁ। সেইকাৰণে মই এই ব্ৰহ্ম সাধনটো এৰি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি গ'লোঁ। তাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্ৰদ্ধালুসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। গতিকে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাতে প্ৰথম লাভ মোৰ আধ্যাত্মিক লাভ, মোক্ষ যিটো এইটো মই পাই গৈছোঁ। আৰু দ্বিতীয় হ'ল এদিনাখন মোৰ ভগতমতী, এদিনাখন শিৱৰাত্ৰি আছিল, শিৱৰাত্ৰিৰ দিনাখন তাই মানে তেতিয়া নাম দীক্ষা লোৱা নাছিল মোৰ ভগতমতীয়ে। তো তাই মানে এই শিৱ মন্দিৰত গ'ল আৰু কি, তাকে মই মানে যোৱাৰ না কৰিছিলোঁ আৰু কি। তে সি কৈছে যে আমাৰো আহিম। কিন্তু তেতিয়া মানে মই নাম দীক্ষা লৈছোঁ, তথাপিও গৈছে। যোৱাৰ পিছত এনেকুৱা হ'ল তাৰ মানে ভগতমতীৰ মোৰ ৱাইফৰ আৰু কি ভগতমতী হোৱা নাছিল, জগতত আছিল। তো এই তাৰ পেটৰ বিষ উঠিল, তাৰ পৰা তাই উভতি আহিল। আহাতে মানে এনেকুৱা হ'ল ৰাতি 12টা বজাত মানে এনেকুৱা হ'ল মানে বিষ নাযায়। তেতিয়া মই ক'লোঁ যে ভগতমতীক ক'লোঁ যে আমাৰ ঘৰত পৰমাত্মাৰ দৰবাৰ আছে, আপুনি তাতে গৈ কিনে মানে দণ্ডবোধ কৰা আৰু ভুল স্বীকাৰ কৰা, কি জানি ভুল হৈছে চাগে। তেতিয়া তাই মানে মোৰ কথা শুনি সি দণ্ডবোধ কৰিলে আৰু
পৰমাত্মাৰ ওচৰত ক্ষমা খুজিলে তেতিয়া লগে লগে পৰমাত্মাই 1-2 ছেকেণ্ডতে তাৰ মানে ভিতৰত এনেকুৱা প্ৰেৰণা কৰি দিলে তাই আৰু থাকিব নোৱাৰা হ'ল পেচাব কৰিব গ'ল আৰু তেতিয়া পৰমাত্মা এনেকা মানে হেৰি কৰি দিলে এই পেচাবৰ লগত যে কি ওলাই গ'লে আৰু সেইটো চোৱা নাই আমিও চোৱা নাই ভগতমতীও চোৱা নাই তেতিয়া ওলাই যোৱাৰ লগে লগে ই বহুত শান্তি হ'ল আৰু ভাল হৈ গ'ল সেইটো মোৰ মানে বহুত লাভ হৈছে ছাৰ আধুনিকতাৰ এই যুগত এইটো এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিলে আমাৰ যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত যি আপোনাৰ নিজৰ মত ব্যক্ত কৰিছে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পৰিবাৰগৰাকী যি এইটো সমস্যা হৈছিলে পেটৰ যি সমস্যা পেটৰ বিষত যি ভুক্তভোগী হৈছিলে কিন্তু এইটো ছাৰ কেনেকৈ সম্ভৱ যিহেতু আপোনাৰ ৱাইফে নাম দীক্ষা লোৱাই নাছিলে তেনে ক্ষেত্ৰত ছাৰ এইটো কেনেকৈ সম্ভৱ ছাৰ এইটো তাৰমানে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ সকলো শাস্ত্ৰৰ পৰা যি সাধনটো দেয় সকলো শাস্ত্ৰৰ পৰা দেয় আৰু এই শাস্ত্ৰ অনুযায়ী আমি মন্ত্ৰ দিয়ে আৰু এই মন্ত্ৰটো আমি শাস্ত্ৰ অনুযায়ী মন্ত্ৰ আৰু জপ কৰোঁ তেতিয়া মানে আমাৰ লাভ হয় আৰু কি এইটো আৰু শাস্ত্ৰত আছে যে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে তোমাৰ লাভ হ'ব সেইকাৰণে আমাৰ শাস্ত্ৰ অনুযায়ী সন্ত ৰামপালজী গুৰু মহাৰাজে ভক্তি কৰে সেইকাৰণে আমি লাভবিলাক পাওঁ আৰু কি আৰু ছাৰ পাৰিবাৰিকভাৱে আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ পাৰিবাৰিকভাৱে মইতো প্ৰথমে মোক্ষ ৰাস্তাটো পাইছোঁহি আৰু দ্বিতীয়তে সৰু সুৰা লাভ বহুত দিয়ে সন্ত ৰামপালজী গুৰু মহাৰাজে এইবিলাক অগণন লাভ দিয়ে ছাৰ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত গুৰুক কেনেকৈ নিৰ্ণয় কৰিম হয় এই জগততো বহুত আধ্যাত্মিক গুৰু আছে কিন্তু কোনো গুৰুৱে এনেকা কিতাপ সৎগ্ৰন্থবিলাক মানে খুলাই নেদেখায় আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি দেখুৱাই ভক্তি কৰায় আৰু সৎ গুৰু চিনিবলৈ হ'লে আমাৰ শাস্ত্ৰ চাব লাগিব গীতাত উল্লেখ আছে গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে লিখা আছে যে ঊৰ্ধ্বমূলম অধোশাখা যিটো গছ আছে এই গছৰ বিষয়ে যিজন গুৰুৱে একদম গুৰিৰ পৰা পাতলৈকে বিতংভাৱে জনাই দিব সিও তত্ত্বদৰ্শী সন্ত হয় তো এই তত্ত্বদৰ্শী সন্ত একমাত্ৰ জগতত সন্ত ৰামপালজী গুৰু মহাৰাজে হয় আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলিয়াই দেখাই দিয়ে ছাৰ আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ বৰ্তমান সময়ত সমাজক্ষেমত কেনেধৰণৰ অৱদান আগবঢ়াইছে হয় সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ সমাজ সেৱাৰ নিচামুক্ত যেহেতু সমাজ মানে নিচাৰ কাৰণে বহুত পিছফালে গৈ আছে এইটোক মানে সন্ত ৰামপালজী মহাৰাজে ভালফালে আনিবৰ কাৰণে নিচামুক্ত আৰু যৌতুক প্ৰথা যিটোৰ কাৰণে আজিৰ দিনত মানে ছোৱালী মানে ঘৰত লোৱাটোই টান হৈ গৈছে তো বিয়া দিবৰ কাৰণে বহুত কষ্ট তাই সন্ত ৰামপালজী মহাৰাজে এনেকা মানে সমাজত আনিছে মানে 17 মিনিটত বিয়া কৰি দেহাজমুক্ত কৰি যৌতুক মুক্ত কৰি বিয়াটো কৰাই দিয়ে আৰু যেহেতু মানে এইটো শাস্ত্ৰ অনুকূল হিচাপত বিয়াটো কৰাই দিয়ে তাত আৰু বেয়া ভাৱ আহিবই নোৱাৰে আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ শাস্ত্ৰৰ পৰা ভক্তি কৰাই আমাক মোক্ষৰ পথটো দেখাই দিয়ে ছাৰ যেহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আৰু আপোনাৰ নিজৰ অনুভৱ আজি দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে আজি যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো কি দিম মই হাত জোৰে কৰি ক'ব পাৰোঁ যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে বহুত লাভ হয় তেনেকা আৰু এটা মোৰ লাভ হৈছিল যে মোৰ আগৰ এটা ভৰিত বিষ আছিল ভৰিৰ বিষটো ইমান ট্ৰিটমেণ্ট কৰিছোঁ বহুত ট্ৰিটমেণ্ট কৰাৰ পিছতো এই বিষটো যোৱা নাছিল আৰু আগৰ তেতিয়া মই কবিৰাজী হিচাপত মই তাত বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ ডক্টৰী হিচাপত ট্ৰিটমেণ্ট কৰিছিলোঁ যোৱা নাছিল থাকি গৈছিল যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়া সেইদিনাৰ পৰাই এই বিষটো কমি আজি নোহোৱা হৈ গৈছে 1 টকাৰো মেডিচিন লগা নাই আৰু আজিও মই মেডিচিন নাখাওঁ এইবিলাক আধ্যাত্মিক লাভ আমি পাই থাকিম তা এইবিলাক লাভ হৈ থাকিব শাস্ত্ৰ অনুকূল ভক্তি কৰি আছোঁ আৰু আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনক
জ্ঞানগংগা পুথি আছে, জ্ঞানগংগা পুথিখন পঢ়ক, পঢ়ি শাস্ত্ৰ অনুকূল ভক্তি কৰি আপোনালোকক মোৰ দৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰিব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? ছাৰ, আজিৰ সময়ত সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱা একেবাৰে সহজ হৈছে। আজিকালি সকলোৰে ঘৰে ঘৰে মোবাইল আছে, টিভি আছে। টিভিত যদি আপোনালোকে চাব, সাধনা চেনেলত চাব, ৰাতি সন্ধিয়া 7:30 বজাৰ পৰা 8:30লৈকে তাতে চাব। তাতে সৎসং শেষ হোৱাৰ পিছত তাতে তলত টিভিৰ তলত নম্বৰ আহিব, তাতো আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। আৰু হাতে হাতে মোবাইলো আছে এতিয়া, মোবাইলতো আপোনালোকে সৎসং চাব পাৰে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং ইউটিউব চেনেল, বাকী প্লেটফৰ্ম যিবিলাক চেনেল আছে, ইউটিউব, ফেচবুক, এইবিলাকত গৈ কিনে সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰি কিনে তাতে সৎসং চাব। আৰু তাতে নম্বৰ আহে, এই নম্বৰত ফোন কৰি যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰত গৈ আপুনি নামদান প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, কুল মালিক, কবিৰ দেৱ, কবিৰ চাহেব, আল্লাহু আকবৰ। তেওঁ সেই পৰমাত্মা যিয়ে বাৰাণসীত, কাশীত, ভাৰতবৰ্ষৰ পবিত্ৰ চহৰ কাশীত সতলোকৰ পৰা আহি তাতে বিৰাজমান হৈছিলে, এটি নৱজাত শিশুৰ ৰূপ ধাৰণ কৰিছিলে। লেহেৰতাৰা নামৰ এটা পুখুৰী আছে, সেই পুখুৰীটোত বিকশিত পদুম ফুলৰ ওপৰত পৰমাত্মাই নৱজাত শিশু ৰূপ ধাৰণ কৰি তাতে বিৰাজমান হৈছিলে। এই লীলা পৰমাত্মাই প্ৰত্যেক যুগতে কৰে, আৰু এটা যুগত এবাৰ এনে জীৱন যাপন কৰে ঠিক সাধাৰণ মানুহে কৰাৰ দৰে, আৰু যিটো এজন সাধকৰ বাবে প্ৰয়োজনীয় হয়। তেওঁ এটা উদাহৰণ এৰি থৈ গৈছে, যদি আপুনি পৰমেশ্বৰক বিচাৰে তেন্তে ইয়াৰ সম্পত্তি আৰু অন্য আৱশ্যকতাবোৰক বহুত মিনিমাইজ কৰিব লাগিব, অতি সূক্ষ্ম কৰিব লাগিব। পৰমাত্মাই সেই এটা লীলা কৰে, তেওঁ স্বয়মেই পৰমেশ্বৰ হয়, স্বয়ং তেওঁ তত্ত্বদৰ্শী সন্তৰ ভূমিকাও পালন কৰে, কাৰণ এই পবিত্ৰ 4 বেদে সেই পৰমাত্মাৰ মহিমাৰ বিষয়ে গুণগান কৰে যে সেই পৰমেশ্বৰে এনেধৰণৰ লীলা সদায় কৰিয়েই থাকে। পৰমেশ্বৰে আহি এনে লীলা 600 বৰ্ষ আগতেই 120 বৰ্ষ পৃথিৱীত জনসাধাৰণৰ দৰে এক জীৱন যাপন কৰিছিলে। এই ধৰণৰ লীলা সেই পৰমাত্মাই প্ৰত্যেক যুগতে কৰে। তেওঁ এনেধৰণৰ লীলা কৰে, সেইবাবে বেদে সাক্ষী দিছে, বেদত পৰমাত্মাৰ গুণবোৰেই লিখা আছে। নিজৰ সেই লীলা কৰাজনৰ কৰ্ম অনুযায়ী, অৰ্থাৎ সেই চিডেলৰ ভিত্তিত সেই পৰমাত্মা সতলোকৰ পৰা গতি কৰি আহে আৰু এটা নৱজাত শিশু ৰূপ ধাৰণ কৰে, আৰু লাহে লাহে লীলাময় শৰীৰ ডাঙৰ হোৱাটো যেতিয়া তেওঁ দেখুৱাইছিলে, লীলা কৰি আছিলে, তাৰপিছত সেই পৰমাত্মাই নিজৰ যথাৰ্থ জ্ঞানক প্ৰচাৰ কৰে।
যথাৰ্থ জ্ঞান প্ৰচাৰ কৰে আৰু নিজৰ দ্বাৰা ৰচিত সৃষ্টিক স্বয়ং তেওঁ সঠিককৈ কয়। এই উদ্দেশ্যেৰে পৰমাত্মা প্ৰত্যেক যুগতে আহে। তেওঁ পূৰ্ণ ব্ৰহ্ম আৰু নিজৰ মহিমাৰ বাণী নিজৰ মুখ কমলেৰে কবিতাৰ মাধ্যমত, কাব্যৰ মাধ্যমত, লোকোক্তিৰ মাধ্যমত, শব্দৰ মাধ্যমত আৰু দোহা শব্দাৱলীৰ মাধ্যমেৰে উচ্চাৰণ কৰাৰ বাবে সেই পূৰ্ণ পৰমাত্মা বিখ্যাত কবিসকলৰ মাজত এজন বুলি কোৱা হৈছে। কিন্তু তেওঁ হ'ল ভগৱান। অন্য কবিসকলো আছে। সেই কবিসকলৰ কাব্যৰ মাজত আৰু পৰমেশ্বৰৰ কাব্যৰ মাজত দিন ৰাতিৰ পাৰ্থক্য আছে। যেনেকৈ ৰহিমন দেৱো এজন কবি আছিল আৰু যেতিয়া আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ, এডুকেশ্যন গ্ৰহণ কৰিছিলোঁ, পঢ়িছিলোঁ, সেই সময়ত তেতিয়া আমি এই ৰহিমন দেৱ তথা কবিৰ দেৱৰ এই বাণীবোৰ পঢ়িবলৈ পাইছিলোঁ। আমি তেওঁলোকক কবি বুলি মানিছিলোঁ, দুয়োজনকে একেদৰেই। এতিয়া আমাৰ অজ্ঞানতাৰ স্থানী যেতিয়া সমাপ্ত হ'ল, এতিয়া আমাৰ পৰমাত্মাৰ বাণী যি তেওঁকো কবি কোৱা হৈছিল আৰু আন কবিসকলৰ বাণীৰ মাজত দিন ৰাতিৰ পাৰ্থক্য যেন অনুভৱ হয়। যেনেকৈ ৰহিমন দেৱে কয় যে খীৰা শীৰ্ষে কাটিকে মলিয়ে নমক লগাए ৰহিমন কৰৱে মুখনকো চাহত यही সজায়। আৰু পৰমাত্মাই কয় কবিৰ দেৱৰ বাণী বহুতেই মাৰ্মিক कि आवत गाली एक है उल्टा हो अनेक और कह कबे ना उलटियो वारे जे एक ही एक। এতিয়া কিমান পাৰ্থক্য আছে বাণী। ৰহিমন দেৱে কৈছে যদি কোনোবাই বেয়া কৰিছে তেনেহ'লে তেওঁক মাৰ, পিত। আৰু পৰমাত্মাই কয় যদি কোনোবাই গালি পাৰে তেনেহ'লে তেওঁক উত্তৰ দিব নালাগে। যদি তুমিও উত্তৰ দিয়া তেন্তে তেওঁ দুটা গালি আৰু বেছিকৈহে দিব। আকৌ পৰমাত্মাই কৈছে যদি তুমি সেই ৰহিমনৰ ফৰ্মুলাক আপোন কৰি লোৱা তেন্তে কি কয়, গালি হি সে উপজে কলহ কষ্ট আৰু মিছ। সেই গালিৰ দ্বাৰা বেয়া কওঁতাজনে যি ক'বলগীয়া আছিল সেয়া কৈ দিলে, শুনিলে, ক'লে। এতিয়া আমিও তেনেকৈয়ে কম, তেতিয়া যুদ্ধ হ'ব আৰু ইয়াৰ জৰিয়তে আকৌ মৃত্যু পৰ্যন্ত হৈ যাব পাৰে। गाली ही से उपजे कलह कष्ट और मीच हार चले सो साधु है और लाग मरे सो नीच। এতিয়া পৰমাত্মাই কৈছে তেওঁৰ পৰা শুনি তেওঁৰ দুটা কথা, ভাল বেয়া যি নিজে আঁতৰি যায় তেনেহ'লে তেওঁ সন্ত, আৰু তেওঁৰ দৰে পলাই যদি লাখুটি উঠাই লয় তেনেহ'লে তেওঁ নীচ, লগালগি কৰি মৰি যাব। আপুনি মৰক বা তেওঁক মাৰি পেলাওক। গতিকে পৰমাত্মাই ক'লে এতিয়া চাওক কিমান পাৰ্থক্য সেই পৰমেশ্বৰৰ। সেই পৰমেশ্বৰক যাক আমি কবি বুলি কৈছিলোঁ তেওঁতো কবিয়েই হয়, কাৰণ নিজৰ মহিমাৰ বাণী কাব্যনা অৰ্থাৎ কবিতাবোৰৰ উচ্চাৰণ কৰিলে আমি তেখেতৰ শব্দাৱলী, তেওঁৰ দোহাবোৰক যিসকলে পঢ়ে ইয়াৰ আধাৰত আমি তেওঁক কবি বুলিও মানিছিলোঁ আৰু বিখ্যাত কবিসকলৰ মাজত তেওঁ এজন। আৰু বেদে এয়াই প্ৰমাণ দিয়ে। কিন্তু পৰমাত্মাৰ বাণীবোৰ অন্য কবিসকলতকৈ বহুত উত্তম হয়, অতি শ্ৰেষ্ঠ হয়। গতিকে এই প্ৰকাৰে আমি পৰমাত্মাক চিনি পাম, কাৰণ তেওঁৰ মহিমা সকলো সৎগ্ৰন্থতে লিপিবদ্ধ আছে। এই পৰমেশ্বৰ স্বয়ঙেই সন্ত হয়, স্বয়ঙেই সদ্গুৰু হয়। সন্তৰ অৰ্থ এইটোও হয় সন্ত সোয়ে যো সিদ্ধা চালে। সাধু সন্ত ভগত যিসকলে সকলো বেয়া ত্যাগ কৰি, আৱৰ্জনা ত্যাগ কৰি, বিকাৰ এই বিষক ত্যাগ কৰি চিধা খোজ দিয়ে। আৰু যেনেকৈ এতিয়া আপোনালোকে শুনিলে যে তাৰোৰে লগত কোনো কাজিয়া পেচালো নকৰে, গতিকে তেওঁ স্বয়ং সদ্গুৰু, স্বয়ং হংস,
আৰু স্বয়ঙেই তেওঁ পৰমেশ্বৰ। তুম সাহেব তুম সন্তে হো, তুম সতগুরু তুম हमसे, गरीबदास तेरे रूप बिना और न दूजा अंश। যিসকল মহাপুৰুষে পৰমাত্মাক চিনি পালে, তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিলে, তেওঁলোকে আকৌ মালিকৰ মহিমাৰ বিষয়ে কৈছে যে তুম হি দোহু ঠোৰ হে এক তু বয়া এক সে দো, गरीबदास हम कारणे तुम आए हो मगजोय। স্বামী ৰামানন্দ দেৱে যেতিয়া পৰমাত্মাক পালে, তেতিয়া যেতিয়া তেওঁ ওপৰত পৰমেশ্বৰৰ সতলোক স্থিতি দেখিলে, দৃশ্য দেখিলে, সতলোক দেখিলে, পৰমেশ্বৰ কবীৰদেৱৰ মহিমাৰ লগত তেওঁ পৰিচিত হ'ল। তেওঁ 104 বছৰৰ বৃদ্ধ সেই মহৰ্ষিৰ 4 বেদ কণ্ঠস্থ আছিলে, পবিত্ৰ গীতা কণ্ঠস্থ আছিলে, 18 পুৰাণ তেওঁৰ মুখস্থ আছিল, সংস্কৃতত সকলোখিনি মনত আছিল, আৰু বহুত ডাঙৰ যোগী সিদ্ধ হৈ আছিলে, মহাপুৰুষ মহৰ্ষি পদবী প্ৰাপ্ত আছিলে, 1400 ঋষি শিষ্য বনাই থৈছিলে। কিন্তু তেওঁ একেবাৰে বেদ জ্ঞানহীন আছিলে, তত্ত্বজ্ঞানহীন আছিলে। তেতিয়া পৰমেশ্বৰে তেওঁ পালে, যেনেকুৱা মালিকৰ বিধান আছিল। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 86 মন্ত্ৰ 26 আৰু 27, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 82 মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 16 পৰা 20লৈকে। আৰু ক'ত ক'ত বৰ্ণনা কৰিমে পৰমাত্মাৰ গোটেই বেদত এই কবিৰ ভগৱানৰ মহিমাৰ বিষয়ে ভৰি আছে। ওতপ্ৰোতভাৱে তেওঁৰ সেই লীলাবোৰৰ ব্যাখ্যা ইয়াত দিয়া আছে, যিবোৰ লীলা পৰমাত্মাই স্বাভাৱিকতে কৰিছিলে। তেওঁ কি কৰিছিলে, কি বৰ্ণনা আছে এই বেদৰ এই মন্ত্ৰত। আৰু ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 10 সূক্ত 161 মন্ত্ৰ নম্বৰ 2, ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 80 মন্ত্ৰ নম্বৰ 2 কি ক'লে যে তেওঁ পূৰ্ণ পৰমাত্মা। ওপৰত ষষ্ঠখণ্ডত সতলোকত থাকে। যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 আৰু 32, যজুৰ্বেদ অধ্যায় 1 মন্ত্ৰ 15 আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17, যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ 8। ক'ত ক'ত বৰ্ণনা কৰিমে কবিৰ পৰমেশ্বৰৰ মহিমাৰ বিষয়ে ওতপ্ৰোত। এই সকলো পবিত্ৰ গ্ৰন্থত বেদৰ মন্ত্ৰত কি সাৰাংশ দিয়া আছে যে সেই পৰমাত্মা কবিৰ অন্ধাৰি আছি বম্বাৰি আছি সবৰ জ্যোতি এডেত ধামা আছি, যজুৰ্বেদ অধ্যায় 5 মন্ত্ৰ নম্বৰ 32 যে তেওঁ পৰমাত্মা কবিৰ হয়। কবিৰ হয় আৰু কবি বুলি কোৱা হয়। আমি তেওঁক কবিৰ দেৱ বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। আমি তেওঁক কবিৰ চাহেব বুলি ক'বলৈ ধৰিছোঁ, কবিৰ। আৰু এই ব্যাকৰণৰ জ্ঞাতাই তেওঁক কবি বুলি কয় যে তেওঁ কবিৰ দেৱ য'ত লিখা আছে তাক কবিৰ চাহেব বুলি কওঁ, কবি চাহেব। আমি সেই কবিৰ দেৱক কবিৰ চাহেব বুলি ক'বলৈ ধৰিছোঁ আমাৰ লোকেল লেংগুৱেজত। আৰু সেয়াই আমাৰ গোটেই সমাজত এই মাতৃভাষাৰ ভিতৰত যিটো আছে কবিৰ দেৱ বুলি আখ্যা পালে। আৰু বেদে তেওঁক কবিৰ বুলি কয়, আমি তেওঁক কবিৰ বুলি কওঁ, কবিৰ দেৱ, কবিৰ চাহেব। গতিকে ইয়াত লিখা আছে যে এই কবিৰ দেৱ এই পৰমাত্মা সশৰীৰে আছে, সশৰীৰে আছে। অগ্নে তনুৰসি, হে পৰমেশ্বৰ, অগ্নে মানে পৰমেশ্বৰ, হে পৰমেশ্বৰ আপুনি, তনু মানে আপোনাৰ, তনু মানে শৰীৰ, আছি মানে আছে,
তেজময় যুক্ত শৰীৰ। আগ্নেয় শব্দ এইকাৰণে কৈছে যে পৰমাত্মাৰ শৰীৰ বহুত প্ৰকাশময়, স্বয়ং প্ৰকাশিত, স্বয়ং প্ৰকাশমান। তেওঁ এজন নুৰী তত্ত্বৰ দ্বাৰা উৎপত্তি হৈছে। সেই পৰমেশ্বৰ কবীৰদেৱৰ যিটো শৰীৰ সেয়া শুক্ৰম অকায়ম সনাতনম অবিন্ধম অৱৰ্ণম। আৰু কেনেকুৱা স্বয়ম্ভূ পৰিভূ। আৰু সেই পৰমাত্মা সেপৰি আগাত, স মানে সেই পৰমেশ্বৰ, পৰি মানে প্ৰথম, সকলোতকৈ আগৰ সনাতন, আৰু আগাত মানে দেহধাৰী। আগাত, গাত মানে শৰীৰ, আগাত মানে সশৰীৰ। তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয়। আৰু তেওঁৰ শৰীৰ শুক্ৰম অকায়ম অসনাবিৰম। সেই পৰমেশ্বৰৰ শৰীৰ মাতা পিতাৰ শুক্ৰৰ দ্বাৰা তৈয়াৰী নহয়। সেয়া বিনা নাৰীৰ। তেওঁৰ শৰীৰত নাৰীৰ কোনো জোৰ যোগাৰ নাই, কেৱল এটা নুৰী তত্ত্বৰ দ্বাৰা গঠিত। আৰু শুক্ৰম অকায়ম, মাতা পিতাৰ দ্বাৰা উৎপন্ন হোৱা শৰীৰ তেওঁ নহয়, কিন্তু তেওঁ সৰ্বপ্ৰথম দেহধাৰী হয় সপৰিয়াগাত। তেওঁ কেনেকুৱা স্বয়ম্ভূ, অৰ্থাৎ স্বয়ং প্ৰকট হওঁতা, তেওঁৰ কোনো জনক নাই। স্বয়ম্ভূ মানে যাৰ কোনো জনক নাই। ন সতগুৰু জননী জনে উনকা মানে বাপে, পিণ্ড ব্ৰহ্মণ সে ৰহিত হে জানা তিনো তাপ। গতিকে যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ প্ৰমাণ দিছে যে সেই পৰমাত্মা আগ্নেয় তনুৰাশি, হে পৰমেশ্বৰ আপোনাৰ তেজময় শৰীৰযুক্ত। আপুনি সশৰীৰযুক্ত হয়, আপোনাৰ শৰীৰ আছে, তেজময় শৰীৰ আছে আপোনাৰ। আৰু দ্বিতীয়জনে আকৌ কৈছে বিষ্ণুৱে তৱা সৌম্যসে তনুৰাশি। বিষ্ণুৱে মানে সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে, তৱা মানে সেই, সৌম্য মানে অমৰ পুৰুষৰ, তনু মানে শৰীৰ, আছি মানে হয়। সেই পৰমেশ্বৰৰ সকলোৰে ধাৰণ পোষণ কৰিবৰ বাবে শৰীৰ আছে, অৰ্থাৎ দুটা ৰূপত পৰমাত্মা, এয়া বেদে কৈ আছে। আৰু সেই চকুৰে দেখা সন্ত, যিসকলৰ সৈতে পৰমাত্মাৰ সাক্ষাৎকাৰ হৈছে, আদৰণীয় ধৰ্মদাস চাহেবদেৱ, আদৰণীয় মুলুকদাস চাহেবদেৱ, আদৰণীয় নানক চাহেবদেৱ, আদৰণীয় দাদু চাহেবদেৱ, আদৰণীয় গৰীবদাস চাহেবদেৱ, আদৰণীয় ৰামানন্দ চাহেবদেৱ, আদৰণীয় খিচাদাস চাহেবদেৱ, এই মহাপুৰুষসকলে পৰমাত্মাৰ সেই বৰ্ণনাই কৰিছে যি বেদেই কৈ আছে। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 1 পৰা 4 কোৱা হৈছে যে ওপৰত শিপা, তলত 3 গুণ ৰূপী শাখা পকাই সংখ্যাৰূপী আহত গছ অবিনাশী বৃক্ষ হয়। আৰু যিসকল সন্ত ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ ক'ব পাৰিব, ভিন্ন ভিন্ন বিভাগৰ বিষয়ে, যেনে শিপা কোনজন পৰমাত্মা, গাগছ কোন হয়, ডাল কোন হয়, এই শাখা কোন হয়, বেদবিদ, সেইজন বেদৰ তাৎপৰ্যৰ বিষয়ে জানোতা অৰ্থাৎ তত্ত্বদৰ্শী সন্ত হয়। গতিকে পৰমেশ্বৰ কবীৰদেৱে 600 বছৰ আগতেই কৈছিল, অক্ষৰ পুৰুষ এক পেड़ है निरंजन वाकी डार और तीनों देवा शाखा है ये पांच रूप संसार। আৰু শিপা ইয়া পৰোক্ষ হয়, গুপ্ত, যিটো পৃথিৱীৰ ভিতৰত গুপ্ত, যি দৃষ্টিগোচৰ নহয়, ইয়াক খান্দিলেহে দেখা পোৱা যায়। এনেকৈ পৰমাত্মা যিজন মূল, এই গোটেই সংসাৰৰ শিপা, য'ৰ পৰা সকলোৱে আহাৰ প্ৰাপ্ত কৰে, যিয়ে সকলোৰে ধাৰণ পোষণ কৰে, এই পৰমাত্মা তেওঁ পৰোক্ষ। যজুৰ্বেদ অধ্যায় নম্বৰ 40 মন্ত্ৰ নম্বৰ 17 দুজন পৰমাত্মাৰ বিষয়ে কৈছে। এজনটো পূৰ্ণ পৰমাত্মা, তেওঁ গুপ্ত, সেই শিপা। আৰু এই ব্ৰহ্ম যি বেদৰ জ্ঞান দি আছে, তেওঁ কয় মই ব্ৰহ্ম, মোৰ ওম নাম আছে, আৰু মই ওপৰৰ স্বৰ্গ অৰ্থাৎ মম মানে সেই ব্ৰহ্মলোকত, সেই দিব্য আকাশত থাকোঁ। আৰু গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ
1 পৰা 4 লৈ কৈছে যে এয়া ওলোটাকৈ ওলমি থকা সংখ্যাৰূপী বৃক্ষ, ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্ম, আৰু তলত 3 গুণ ৰূপী শাখা, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু যিজন সন্ত ইয়াৰ বিষয়ে সঠিক জাননী দিব, স্ববেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্তক কোৱাৰ পিছত সেই পৰমেশ্বৰৰ পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত সাধক কেতিয়াও আৰু এই সংসাৰলৈ উভতি নাহে। আৰু যিজন পৰমাত্মাৰ দ্বাৰা, যিজন পৰমেশ্বৰৰ দ্বাৰা সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি বিস্তাৰিতভাৱে প্ৰাপ্ত হৈছে, অৰ্থাৎ যিজন পৰমাত্মাই গোটেই ব্ৰহ্মাণ্ডৰ, গোটেই বিশ্বৰ ৰচনা কৰিছে, আৰু ময়ো তেওঁৰে শৰণত আছো, এই বিচাৰ কৰি তেওঁৰেই ধ্যান কৰা, তেখেতৰ ভক্তি কৰা গীতাৰ জ্ঞানদাতাই কয়। আৰু গীতা জ্ঞানদাতা ব্ৰহ্ম হয় শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈ আছে 4ৰ্থ অধ্যায়ৰ 5 নম্বৰ শ্লোকত আৰু 9 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুবাৰ জন্ম হৈ গ'ল, তুমি নাজানা কিন্তু মই জানো। মোৰ জন্ম আৰু কৰ্ম দিব্য। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 12ত কৈছে, অৰ্জুন, তোমাৰ আৰু মোৰ আগতেও জন্ম হৈছিলে, এই ৰজাসকলৰো, এই সৈনিকসকলৰো আগতে জন্ম হৈছিলে। আপুনি, মই আৰু এই সকলোৱে পিছত আকৌ জন্ম ল'ম। এইটো নাভাবিবা যে আমি এতিয়া বৰ্তমানতেই জন্ম লৈছো, এনেকৈ তুমি নাভাবিবা। তোমাৰ আৰু মোৰ জন্ম আৰু সকলোৰে সদায় হৈ থাকিব জন্ম মৃত্যু। ইয়াৰ দ্বাৰা সিদ্ধ হয় যে গীতাৰ জ্ঞানদাতা এই ব্ৰহ্ম, যাক পৰমেশ্বৰে ক্ষৰ পুৰুষ বুলি কৈছে, এওঁ নাশবান প্ৰভু হয়। ইয়াৰ প্ৰমাণ এই গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 দিছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ এই দুয়ো নাশবান। ক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম হয়, ক্ষৰ ব্ৰহ্ম বুলিও ক'ব পাৰি এওঁ, আৰু অক্ষৰ পুৰুষক অক্ষৰ ব্ৰহ্ম অৰ্থাৎ পৰব্ৰহ্ম বুলিও কোৱা হয়। এই দুয়োজনেই নাশবান। এওঁলোকৰ অন্তৰ্গত সকলোবোৰ প্ৰাণী, যিমানেই প্ৰাণী আছে, তেওঁলোকৰ স্থূল শৰীৰো নাশবান হয়। জীৱাত্মাটোৱে আণ্ডাৰষ্টুড হয়, ইয়াক কাৰোৰে মৃত্যু নহয়। আকৌ 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, উত্তম পুৰুষটো আল্লে, সেই বাস্তৱিক পৰমাত্মা যিজন সৰ্বশ্ৰেষ্ঠ প্ৰভু, গতিকে এই দুয়ো ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, যিটো 16 নম্বৰ শ্লোকত ক'লে 15 নম্বৰ অধ্যায়ৰ গীতাৰ অধ্যায় নম্বৰ 15-16 নম্বৰ শ্লোকত যি দুজন পুৰুষৰ বিষয়ে, প্ৰভুৰ বিষয়ে কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ, তেওঁলোকতকৈ কোনো বেলেগ হয়। উত্তম পুৰুষ, শ্ৰেষ্ঠ পুৰুষোত্তম, অৰ্থাৎ ভাল আত্মা, ভাল ভগৱান, শ্ৰেষ্ঠ প্ৰভু, যাক পৰমাত্মা বুলি কোৱা হয়। उत्तम पुरुष तु अन्य परमात्मा इति उदाहरते ये लोक तरम आविश्य विभर्ति अवैश्वरे। যিজন পৰমাত্মা সৰ্বশ্ৰেষ্ঠ হয়, তেওঁ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ বেলেগ, তেওঁ পৰমেক্ষৰ ব্ৰহ্ম হয়, পৰমেক্ষৰ পুৰুষ, অভাৰঅল কণ্ট্ৰলাৰ হয়, কুলৰ মালিক, আৰু তেওঁকে পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁ এই 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, তেওঁই অবিনাশী পৰমেশ্বৰ। এতিয়া যি শিপা মূল হয়, মূলৰ পৰা গোটেই সমগ্ৰ বৃক্ষৰ আহাৰ প্ৰাপ্ত হয়, বৃক্ষৰ লালন পালন হয়। পৰমেশ্বৰে আকৌ কি কৈছে, কবিৰ দেৱে, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार और तीनों देवा शाखा है, ये पात रूप संसार। অৰ্থাৎ সমগ্ৰ প্ৰাণীৰ সংসাৰূপী বৃক্ষ বুলি যি পৰমাত্মাই কৈছে, তাৰ গা গছ যি প্ৰথমে বাহিৰত দেখা পোৱা যায় মাটিৰ পৰা, সেই গা গছ অক্ষৰ পুৰুষ হয়, ইয়াক পৰব্ৰহ্ম বুলিও কোৱা হয়। আৰু এটা শকত ডাল ওলাই গা গছৰ পৰা আগলৈ গৈ ইয়াক বুজা এওঁ ক্ষৰ পুৰুষ হয়, জ্যোতি নিৰঞ্জন বুলিও কোৱা হয় ইয়াক, যাক ব্ৰহ্ম বুলিও ক'ব পৰা যায়। এওঁ ডাল হয়, ডালৰ আকৌ 3টা শাখা, এওঁৰ পুত্ৰ হয় কালৰ, ব্ৰহ্মৰ, ৰজগুণ ব্ৰহ্মা, সদগুণ বিষ্ণু, তমগুণ শিৱদেৱ। আৰু আকৌ পাতৰূপী সংসাৰ, আমি আকৌ পাতৰূপত আছো। গতিকে এই সকলোৱে ক'ৰ পৰা আহাৰ পায়, শিপাৰ পৰা। বৃক্ষৰ পাত পৰ্যন্ত ক'ৰ পৰা লালন পালন হয়, মূলৰ পৰা, শিপাৰ পৰা।
গতিকে এই মূলৰূপী পৰমাত্মা ওপৰত আছে, পৰোক্ষ আছে, আৰু তেওঁ গুপ্ত, তেওঁ পৰমক্ষৰ ব্ৰহ্ম, আৰু তেওঁৱেই সকলোৰে লালন পালন কৰে। এতিয়া পুণ্যাত্মাসকল, প্ৰথমেতো আমি গ্ৰন্থৰ পৰা পৰমাত্মাক বুজিলোঁ। তাৰপিছত আমাৰ সন্মুখত এইটো অসুবিধা আহিল যে সেই পৰমাক্ষৰ ব্ৰহ্ম কোন হয়, এই লীলা তেওঁ কেতিয়া কৰিছে আৰু কেনেকৈ। যেনেকৈ যিমান মন্ত্ৰ আপোনালোকক বেদে ক'লে ইয়াৰ ব্যাখ্যা ইয়াৰ কৰা হৈছে, ইয়াতে পৰমাত্মাৰ মহিমা আছে। তেনেহ'লে তেওঁ আকৌ কোন, যাক কবিৰ দেৱ বুলি বেদে কয় আৰু আল্লাহ আকবৰ কোৰাণে কয়, আৰু যিয়ে 6 দিনত সৃষ্টি ৰচনা কৰি 7 নম্বৰ দিনত সিংহাসনত গৈ বহিলে, তেওঁ কোন হয় সেই পৰমাত্মা যাৰ নাম কবিৰ। ইয়াৰ প্ৰমাণ ক'ত, কোনে দেখিছে। গতিকে এই সকলো কনচেপ্ট যেতিয়া আমাৰ ক্লিয়াৰ হৈ যাব, স্পষ্ট হৈ যাব, তেতিয়া আমি ভকত হ'ব পাৰিম, আমি যোগ প্ৰাপ্ত কৰিম। তেতিয়া আমাৰ ভক্তি ষ্টাৰ্ট হ'ব, জড়িত হ'ব, নিৰ্ভয় হৈ নিশ্চিন্ত হৈ আমি ভক্তি মাৰ্গত খোজ কাঢ়িম। গীতাৰ অধ্যায় নম্বৰ 2 শ্লোক নম্বৰ 53 ক'লে যে অৰ্জুন, যেতিয়া তোমাৰ বুদ্ধি ভিন্ন ভিন্ন প্ৰকাৰে ভ্ৰমিত কৰা বচনৰ পৰা আঁতৰি এজন পৰমাত্মাতে স্থিৰ হৈ যাব, তেতিয়া তুমি যোগ প্ৰাপ্ত কৰিবা। তেতিয়াতো তুমি ভগত হ'ব পাৰিবা, তোমাৰ ভক্তি সঠিককৈ ষ্টাৰ্ট হ'ব, জড়িত হ'ব, তেতিয়া তুমি সঠিককৈ পবিত্ৰ মনেৰে কৰিব পাৰিবা। তেতিয়া তুমি যোগক অৰ্থাৎ সাধনা তুমি প্ৰাপ্ত কৰিব পাৰিবা, তেতিয়া তুমি ইয়াত থাকিব পৰা হৈ যাবা। এতিয়া সেই পৰমাত্মা নিজৰ মহিমাৰ বিষয়ে নিজে ক'বলৈ আহিছিলে। পৰমেশ্বৰে অনেক ৰূপ ধাৰণ কৰে। এটা সিদ্ধি আছে, এটা সিদ্ধিৰে বহু ৰূপ বনাব পাৰি। সাধাৰণ সিদ্ধ পুৰুষে পৰমাত্মাৰ ভক্তি কৰি আৰু কিছু সিদ্ধি গ্ৰহণ কৰি লয়, অস্থায়ী চুম্বক হৈ যায়। চুম্বকৰ সৈতে যদি লোহা কিছু সময়ৰ বাবে ৰাখি দিয়া হয়, তেনেহ'লে এইটো অস্থায়ী চুম্বক হৈ যায়, কিন্তু কিছুদিনৰ পিছত সেই চুম্বকীয় শক্তি অট'মেটিকেলি সমাপ্ত হৈ যায়, যিটো ই চুম্বকৰ পৰা পাইছিল। গতিকে এনেকৈ যি সিদ্ধ পুৰুষসকলেও পৰমাত্মাৰ ভক্তিৰ অলপ বেটাৰী চাৰ্জ কৰি লয়, তাৰপিছত তেওঁ সিদ্ধিবোৰ দেখাই দিয়ে এজনৰ পৰা অনেক হোৱাৰ, কিন্তু কিছুদিনৰ পিছত তেওঁৰ সেই সিদ্ধি সমাপ্ত হৈ যায় আৰু তেওঁ অন্তত এই প্ৰাণীৰ দৰে প্ৰাণী হৈ থাকে। আৰু এই সিদ্ধি পৰমাত্মাৰো আছে। গতিকে সেই পৰমাত্মা সৎলোকত এটা স্থানত স্থিৰ, সস্খণ্ডত, সৎলোকত, আৰু এটাতকৈ বেছি লোকতো আছে, অৰ্থাৎ ওপৰৰ অলস লোকত, আকৌ আগম লোকত, অনামী লোকত, তাতেও পৰমাত্মা আন ৰূপ ধাৰণ কৰি আন শৰীৰত বিদ্যমান হয়, কিন্তু সেই পৰমাত্মা এজনেই হয়, অনেক হৈও তেওঁ এজনেই হয়। এতিয়া যেনে বহুবাৰ এজন মন্ত্ৰীৰ ওচৰত 3-4টা বিভাগ থাকি যায়। যেতিয়া তেওঁ পৰিবহণ মন্ত্ৰালয়ত যায়, তেতিয়া পৰিবহণ মন্ত্ৰী বুলি নিজৰ পোষ্ট লিখি লয়, আৰু তেওঁৰে ওচৰত ধৰি লওক পৰ্যটক মন্ত্ৰালয় আছে, তেন্তে তাতে পৰ্যটক মন্ত্ৰী হয়। গৃহ মন্ত্ৰালয় যদি তেওঁৰ ওচৰতে আছে, যদি তেওঁ তাত চাইন কৰে, তেনেহ'লে গৃহমন্ত্ৰী চাইন কৰে, গৃহমন্ত্ৰী বুলি লিখে নিজৰ পদ পোষ্টত। ব্যক্তি কিন্তু এজনেই, অন্য স্থানত অন্য বিভাগত তেওঁৰ সেই পদবীৰ নাম সলনি হৈ যায়। বুজি পাবলৈ এইখিনিয়ে যথেষ্ট। গতিকে কোৱাৰ অৰ্থ এইটোৱে যে যজুৰ্বেদ অধ্যায় নম্বৰ 5 আৰু শ্লোক নম্বৰ 1 দুবাৰকৈ সাক্ষী দিয়া হৈছে। তাত কৈছে যে সেই পৰমেশ্বৰ সশৰীৰে আছে। অগ্নে তনুদসী, হে পৰমেশ্বৰ, আপুনি তেজময় শৰীৰযুক্ত, আপোনাৰ শৰীৰ আছে। আৰু আকৌ কি কৈছে, এই পৰমাত্মাটো এটা ৰূপতে তাতে স্থিৰ হৈ আছে, সস্খণ্ডত, সৎলোকত, তাৰপিছত তাৰ পৰা বেলেগ ৰূপ ধাৰণ কৰি
भद्रा वस्त्र समन्य लाल कबीर निवचनानि संसल। हे कबीर परमेश्वर, हे महान कबीर, हे समर्थ कबीर देव, অন্য ভদ্ৰা বস্ত্ৰ অৰ্থাৎ অন্য বস্ত্ৰ বহুত ধুনীয়া অন্য কোনো শৰীৰ ধাৰণ কৰি আৰু সৎলোকৰ পৰা গতি কৰি ইয়াক নিজৰ মহিমাৰ বাণী নিবচনানি মানে লোকোক্তিৰ মাধ্যমত ক'বলৈ আহে আৰু সেই সময়ত অজ্ঞান অন্ধকাৰ বিয়পোৱা থাকে আৰু পুণ্যাত্মাসকলক জগায়। গতিকে সেই পৰমাত্মাই অন্য ৰূপ ধাৰণ কৰি যজুৰ্বেদ অধ্যায় নম্বৰ 5 মন্ত্ৰ নম্বৰ 1 দুবাৰকৈ কৈছে, অগ্নেয় তনুৰসি, পৰমেশ্বৰ আপুনি সশৰীৰে আছে। विष्णवे तवा सोमस्य तनुरसि, সৎলোকৰ পৰা গতি কৰি ধাৰণ পোষণ কৰাৰ উদ্দেশ্যত আমাৰ সকলোৰে লালন পালন কৰাৰ বাবে আমাক পুনৰ যথাৰ্থ জ্ঞানেৰে জড়িত কৰি আমাৰ আত্মাক যথাৰ্থ জ্ঞানেৰে সৎ ভক্তিৰে তৃপ্ত কৰিবলৈ এই পৰমেশ্বৰে সৎলোকৰ পৰা সস্কন্দৰ পৰা সেই দিওলোকৰ পৰা য'ত তেওঁ বসবাস কৰে তাৰ পৰা ইয়ালৈ গতি কৰি আহে। সেইকাৰণে তেওঁৰ পাতল তেজপুঞ্জৰ শৰীৰ হয়। তেওঁ নিজৰ ৰূপক সৰল কৰি আহে, তাতে যিটো সৰল ৰূপ আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ছাৰ মোৰ নাম ব্ৰিজেশ চৌহান। ছাৰ ক'ৰ পৰা আহিছে আপুনি? হয়, মই উত্তৰ প্ৰদেশ দিৱাৰিয়া ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? হয়, মই 24/6/2010 পৰা জড়িত হৈছোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? ছাৰ মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই সকলো দেৱী দেৱতাৰে ভক্তি কৰিছিলোঁ। ছাৰ আপুনি কৈছে যে আপুনি দেৱী দেৱতাৰ ভক্তি কৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে আপুনি? ছাৰ এনেকুৱা কাৰণ যে মই 2009ত পাছপৰ্ট বনাইছিলোঁ আৰু মই যাবলগীয়া আছিল চৌদিত আৰু তাত মোৰ মেডিকেল ৰিপৰ্ট HIV পজিটিভ আহিল। যদি সকলো দেৱী দেৱতাৰে ভক্তি কৰাৰ পিছতো মোৰ এনেকুৱা ভয়ানক বেমাৰ হ'ব পাৰে, তেন্তে সেই দেৱী দেৱতাসকলৰ ভক্তি কৰি একো লাভে নাই। সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ আহিলোঁ আৰু তেওঁৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ কি বেমাৰ হৈ গৈছিলে আপোনাৰ? ছাৰ চৌদি আৰব যাবৰ কাৰণে যেতিয়া মই মোৰ এই পাছপৰ্টৰ কাৰণে এপ্লাই কৰিলোঁ, ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ। কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল, অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে, চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম, এইবোৰ আপুনি কি কৈছে? আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে, যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে বলক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIVৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম, কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো জেগাত মই সেয়াই দেখা পালোঁ, HIV/AIDS-ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কেনেকৈ গম পালে আপুনি? এজন মনোজ নামৰ ভগত আছিলে, তেওঁ মোৰ ওচৰত কাম কৰি আছিল। মই তেওঁক এই কথাখিনি কৈছিলোঁ যে ভাই মনোজ, মোৰতো এনেকুৱা বেমাৰ হৈ গৈছে,
তেতিয়া তেওঁ ক'লে, তেওঁ হাঁহিব ধৰিলে আৰু ক'লে যে ভগতজী দাদা আপোনাৰ ইমান ভয়ানক বেমাৰ হৈ গৈছে। মই ক'লোঁ হয়, মোৰ ওচৰত সকলো ৰিপৰ্ট আছে। ক'লে যে একো কথা নাই, আপুনি বৰবালা আশ্ৰমলৈ বলক, তাত ৰামপাল নামৰ এগৰাকী সন্ত আছে, যদি তাৰ পৰা আপুনি নাম দীক্ষা লৈ ভক্তি কৰে তেন্তে আপোনাৰ কল্যাণ হ'ব পাৰে। মই পিছত ক'লোঁ যে ভাই ইয়াৰতো একো ঔষধহে নাই, সমগ্ৰ বিশ্বতে একো ঔষধ নাই, মইতো একেবাৰে ভাগি গ'লোঁ, মোৰ সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁতৰ এতিয়া কি হ'ব? মোৰ ঘৰৰ মানুহে এনেইতো কৈয়ে আছিলে যে মই মাদক দ্ৰব্য পান কৰোঁ এনেকুৱা। তেতিয়া তেওঁ কি কৈ আছিলে যে ভাই ই যদি মৰি যায় ইয়াৰ ল'ৰা ছোৱালীৰ দ্বাৰা ই ভিক্ষা খুজাব বাতি লৈ। এতিয়া ল'ৰা ছোৱালীৰো হাহাকাৰ, ইপিনে এইডছৰ কোনো চিকিৎসা নাই। তেতিয়া মনোজে ক'লে যে ব'লা তালৈ। তেতিয়া মই ক'লোঁ নাই নাই, মই নোৱাৰোঁ, কাৰণ এই মদ আদি এইবিলাক বস্তু মই এৰিব নোৱাৰোঁ। মৰিবলৈ একো ভয় নাই, কিন্তু আকৌ ল'ৰা ছোৱালীৰো চিন্তা আহে যে মই মৰিলে সিহঁত ক'লৈ যাব। এনেকুৱা ভাবি মই গ'লোঁ বৰবালালৈ। ছাৰ, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে, ছাৰ এই বেমাৰটোৰ বিষয়ে আপুনি যি কৈ আছে, ছাৰ ইয়াৰ পৰীক্ষা আপুনি ক'ত কৰাইছিলে? হয় ছাৰ, ইয়াৰ বিষয়ে যেতিয়া মই বম্বেত মেডিকেল কৰাইছিলোঁ তাৰ পৰা মই গম পাইছিলোঁ। তাৰপিছত নাছিকত 2-3 জেগাত প্ৰাইভেট হস্পিটেলত চেক কৰালোঁ, তাৰ পৰাও একেই ৰিপৰ্ট আহিল। আকৌ মই চিভিললৈ গৈও টেষ্ট কৰালোঁ, তাতেও সেই একে ৰিপৰ্টেই ওলাল। তাৰপিছত মোৰ ঔষধ, চিভিলৰ এয়া ট্ৰিটমেণ্ট আছিল, মই এইবোৰ ঔষধ খাইছিলোঁ। আৰু এতিয়া মই যেতিয়াৰ পৰা সন্ত ৰামপাল দেৱৰ পৰা নাম উপদেশ লৈছোঁ, সাধনা কৰোঁতে কৰোঁতে মোৰ যি এয়া HIV/AIDS আছিল সেয়া একেবাৰে ঠিক হৈ গৈছে, মোৰ এতিয়া একো অসুবিধা নাই। ছাৰ কি আহিছে ৰিপৰ্টত, এবাৰ দেখাব? এয়া মোৰ HIV টেষ্ট আছিলে, HIV-1 আৰু HIV-2 দুয়োটাই নিগেটিভ দেখাইছে। ছাৰ, আপোনাক কোনজন ডক্টৰে ক'লে যে আপোনাৰ HIV/AIDS পজিটিভ? এয়া সকলো জেগাতে, বম্বেটো এপ্লাই কৰিলোঁ, ট্ৰেডৱেল নামৰ এটা অফিচ আছে বম্বেত, তাত ইণ্টাৰভিউ আদিতো মোৰ চব পাছেই হৈ গৈছিলোঁ। কিন্তু যেতিয়া মেডিকেল ৰিপৰ্ট আহিল, অফিচলৈ যেতিয়া মই গ'লোঁ, তাতে চাকিনা নামৰ এগৰাকী মেডাম আছিল। তেতিয়া তেওঁক যেতিয়া মই সুধিলোঁ, তেওঁ ক'লে চৌহানজী আপোনাৰতো বহুত পজিটিভ ৰিপৰ্ট আহি গ'ল যে আপোনাৰতো AIDS আছে। মই তাত একেবাৰে স্তম্ভিত হৈ গ'লোঁ। মই ক'লোঁ যে মেডাম এইবোৰ আপুনি কি কৈছে, আপুনি ধেমালি কৰি আছে নেকি? ক'লে যে এয়া ধেমালি নহয়, এয়া সত্য যে আপোনাৰ AIDS হৈছে, আপোনাক পঠাব নোৱাৰোঁ। সেই কোম্পানীটো ইমানলৈকে সাজু হৈছিলে, যেতিয়া মই কৈছিলোঁ যে মোৰ ওচৰত পইচা নাই, পে'মেণ্ট কৰিব নোৱাৰোঁ তালৈ যোৱাৰ বাবে, তেতিয়া কৈছিল যে একো কথা নাই, আপুনি তালৈকে বলক, আপোনাৰ পে'মেণ্ট ছেটেল কৰি ল'ম। কিন্তু যেতিয়া এই ৰিপৰ্ট আহিল HIV-ৰ, মইতো একেবাৰে স্তম্ভিত হৈ গৈছিলোঁ আৰু আগত পিছত একো দেখা পোৱা নাছিলোঁ। মই কি কৰোঁ কি নকৰোঁ, মইতো একেবাৰে এনেকুৱা হৈছিলোঁ। আকৌ তাত এজন ফাৰুক নামৰ আছিলে, তেওঁ ক'লে যে একো কথা নাই, তুমি গুচি যোৱা চৌদিলৈ, আকৌ দেখা যাব তাত যোৱাৰ পিছত। সেই যি চাকিনা মেডাম আছিলে অফিচত কাম কৰা, তেওঁ ক'লে যে চৌহানজী আপুনি এনেকুৱা মিছা কথা কৈ নাযাব, আপোনাৰ পইচা তাত একেবাৰে ডুবি যাব, তালৈ নাযাব। মই বোলো ঠিক আছে মেডাম, কিন্তু যেতিয়া তাৰ পৰা মই আকৌ নাচিক আহিলোঁ, 2-4 জেগাত আৰু ৰিপৰ্ট কৰিলোঁ, তেতিয়া সকলো ৰিপৰ্ট দেখুৱালে, আপুনি ডক্টৰৰ নাম ক'লে, মেডিকেলৰ নাম ক'লে, তথাপিও মানুহে ইয়াৰ ওপৰত বিশ্বাস কৰিব নোৱাৰিব যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছত HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰো ঠিক হ'ব পাৰে। মানুহক আপুনি কেনেকৈ বিশ্বাস দিয়াব? হয় ছাৰ, বিশ্বাস এনেকৈ হ'ব যে যেতিয়া কোনো এজন শেষ পৰ্যায়লৈ আহে, তেতিয়া ডক্টৰেও কয় যে এতিয়া ভগৱানেই শেষ ভৰসা, ভগৱানৰ শৰণলৈ যোৱা আৰু ভক্তি কৰা, ভগৱানে যদি কিবা কৰিব পাৰে তেন্তে তেওঁৱেই কৰিব, কাৰণ ডক্টৰেও যেতিয়া উত্তৰ দিয়ে ভগৱানৰ ফালেই পঠিয়ায়। ছাৰ, আপোনাৰ ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা লাগে নেকি যে যদি আন সন্তৰ পৰাও নাম দীক্ষা ল'লেহেঁতেন তাতেও আপোনাৰ বেমাৰ ভাল হ'লহেঁতেন? নাই, কাৰণ তেওঁলোকৰ ওচৰত কোনো প্ৰমাণেই নাই আৰু তেওঁলোকে যি সাধনাৰ কথা কয় সেয়া ভুল। আৰু এই যি আমাৰ গুৰু সন্ত ৰামপাল দেৱে কয়, তাৰ প্ৰতিটো শব্দৰ তেওঁ প্ৰুফ কৰি কয়। সেইকাৰণে সন্ত ৰামপাল দেৱ মহাৰাজে যি সাধনাৰ কথা কয় সেয়া 101% সত্য সাধনাৰ কথা কয়, বাকী আন কাৰো ওচৰতে এয়া প্ৰুফ নাই। সেইকাৰণে তেওঁলোকৰ ওচৰত গৈও একো লাভ নাই। ছাৰ, আমি যেতিয়া সন্ত ৰামপাল দেৱ মহাৰাজৰ অনুগামীসকলৰ লগত কথা পাতোঁ, তেওঁলোকৰ ইণ্টাৰভিউ লওঁ,
সকলো শিষ্যই কিবা নহয় কিবা লাভ নিশ্চয় পাইছে, যিবোৰ শুনি যিকোনো মানুহে আচৰিত হৈ যায়। যেনেকৈ আপুনি ক'লে আপোনাৰ HIV/AIDS পজিটিভ আছিলে, যেতিয়া আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে, আপোনাৰ যি HIV/AIDS আছিলে তাত নিগেটিভ ৰিপৰ্ট আহিল আৰু আজি আপুনি একেবাৰে সুস্থ। ছাৰ, আজি আপোনাৰ পৰা এইটোও জানিব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত আপোনাৰ আৰু কি কি অভিজ্ঞতা হ'ল? হয় ছাৰ, মোৰতো অনুভৱ বহুত হৈছে। যেতিয়া সন্ত ৰামপালদেৱ আছিলে আশ্ৰমত, তেখেতৰ সৎসংগ চলি আছিল, মই আশ্ৰমলৈ গৈছিলোঁ। হঠাৎ মোৰ পেট ইমান বিষালে যে মই সহ্য কৰিব পৰা নাছিলোঁ। তাত 10 বাৰ উঠোঁ আৰু বাথৰুম যাওঁ, উঠোঁ বহোঁ, মোৰ একেবাৰে ভাল লগা নাছিলে, ইমান বিষ হৈছিল। তাত যেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰি আছিল, তাত যেতিয়া মই মনৰ মাজতে প্ৰাৰ্থনা কৰিলোঁ, মই ক'লোঁ যে পৰমাত্মা, আপোনাৰ চৰণলৈ আহিও যদি ইমান দুখী হৈ থাকোঁ, একো লাভ নাই তেন্তে। কেৱল এইখিনিয়ে কয়। মই যেতিয়া বাথৰুম গ'লোঁ, তেতিয়া ইমান ডাঙৰ কিবা এটা ওলাল, যিটোক মুঠখাৰা বুলি কয়। নিজে নিজে কাটি ওলাই পৰিল তাত, আৰু মই উঠাই হাতত লৈ দেখিলোঁ, আকৌ থৈ দিলোঁ তাতে। সেয়া লাভ হ'ল মোৰ। বাকী যি বেলেগ কাম ধান্দা আছে সেইবোৰতো বহুত প্ৰফিট হয়। আৰু মই ইমান নাস্তিক আছিলোঁ যে মোৰ আৰু মদ আদি ধৰণৰ এনেকুৱা একো নিচাই বাকী নাছিল যি মই কৰা নাছিলোঁ। আৰু চব কামেই কৰিছিলোঁ মই। ইমান নাস্তিক আছিলোঁ মই, ঘৰৰ পৰা লৈ বাহিৰলৈকে। যাকে নুসুধে কিয়, যি আমাৰ আত্মীয় আছিল, তেওঁলোকে ক'ব যে মই ঠিক নহওঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ যোৱাৰ পিছত, যেতিয়াৰ পৰাই মই নাম উপদেশ লৈছোঁ, তেতিয়াৰ পৰাই মই কোনো নিচা নাই। ছাৰ, এতিয়া আপুনি কি কি নিচা কৰে? কি কি বস্তুৰ আসক্ত আপুনি? এতিয়াতো মোৰ একো নিচা নাই। এতিয়া মোৰ কেৱল এটাই নিচা আছে, সন্ত ৰামপালদেৱ মহাৰাজে কোৱা যি সাধনা, সেয়াই নিচা, আন একোৰেই নিচা নাই। ছাৰ চাওক, আপুনি যিহেতু ক'লে আপোনাৰ HIV/AIDS আছিলে আৰু সেয়া ঠিক হৈ গ'ল, কিন্তু আমাৰো বিশ্বাস কৰিবলৈ টান হৈছে। যদিও আপোনাৰ ৰিপৰ্ট দেখিছোঁ আৰু গম পাইছোঁ যে আপুনি বাস্তৱত সকাহ পাইছে আৰু আপোনাৰ যি HIV পজিটিভ আছিল সেয়া নেগেটিভ ৰিপৰ্ট আহিলে। গতিকে আমিও আচৰিত হৈছোঁ এই কথাটো জানি। গতিকে ছাৰ, আপুনি সেইসকল মানুহক কি বাৰ্তা দিব বিচাৰে যিসকল আজিৰ দিনতো লাখ লাখ টকা মেডিকেলত খৰচ কৰি আছে ডক্তৰৰ ওচৰত? গতিকে তেওঁলোকক কি ক'ব বিচাৰে? ছাৰ, মই তেওঁলোকক এয়াই ক'ব বিচাৰোঁ, এয়া যে আদেশটো পৰমাত্মাই দিব। মই এটা ৰিকুৱেষ্টহে কৰিব পাৰিম যে ভাই, যেনেকৈ মই দুখী আছিলোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ চৰণলৈ অহাৰ পিছত মোৰ চব ঠিক হৈ গ'ল, আপোনালোকো আহক আৰু ভক্তি মাৰ্গত জড়িত হওক সন্ত ৰামপালদেৱৰ লগত, আৰু নাম উপদেশ লৈ নিজৰ কল্যাণ কৰাওক। ছাৰ, যিসকল মানুহে কনফাৰ্ম কৰিব বিচাৰে যে আপোনাৰ বেমাৰ আছিল নে নাছিল, গতিকে আপুনি আপোনাৰ সম্পূৰ্ণ ঠিকনাটো কওক, যাতে মানুহৰ কোনো সন্দেহ নাথাকে। যি HIV/AIDS-ৰ দৰে ভয়ানক বেমাৰ আছিল, সেয়া আপোনাৰ ঠিক হৈ গ'ল। ছাৰ, আমি সাধাৰণতে জানো যে এই ধৰণৰ যি বেমাৰ থাকে, ইয়াৰ প্ৰকৃততে প্ৰপাৰ চিকিৎসা নাই। এই বেমাৰৰ কাৰণে বহুত মানুহ মৃত্যু মুখত পৰে। গতিকে আপোনাৰ যিটো সম্পূৰ্ণ ঠিকনা, সেয়া মানুহক কওক, যাতে তেওঁলোকে আপোনাৰ পৰা কনফাৰ্ম কৰিব পাৰে যে আপোনাৰ যি বেমাৰ আছিলে সেয়া বাস্তৱত ঠিক হৈ গৈছে। হা ছাৰ, মোৰ এড্ৰেছ হ'ল চৈয়গ নিবাস, উত্তম নগৰ, চিৰিকো। মোৰ মোবাইল নম্বৰ হ'ল 9850690053। এয়া মোৰ মোবাইল নাম্বাৰ। আৰু যদি কোনোবাই মোক ফোন কৰি কনফাৰ্ম হ'ব বিচাৰে, হ'ব পাৰে, আৰু মই ডক্তৰৰ লগতো কথা পতাই দিব পাৰোঁ। সকলো কথা তেওঁৰ দ্বাৰা কনফাৰ্ম কৰাব পাৰোঁ। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত এই লাভ পাইছে। আজিৰ দিনত যদি কোনোবাই এই লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ল'ব বিচাৰে, তেন্তে তেওঁ কেনেকৈ ল'ব পাৰিব? কাৰণ সন্ত ৰামপালদেৱ মহাৰাজটো জেলত আছে। গতিকে তেওঁলোকে কেনেকৈ নাম পাব যেনেকৈ আপুনি পালে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ বিভিন্ন চেনেলত সৎসংগ আহে। তাত তেওঁলোকৰ ফোন নম্বৰ দিয়া থাকে আৰু তেওঁলোকক তাৰ পৰা কণ্টেক্ট কৰি খবৰ কৰি আৰু তাৰ পৰা খবৰ ল'ব পাৰে। প্ৰতিখন জিলাত, প্ৰতিখন ঠাইতে নামদানৰ স্থল আছে উপলব্ধ। তেওঁলোকে কৈ দিব আৰু তাৰ পৰা আপোনালোকে নামদান প্ৰাপ্ত কৰিব পাৰে। ছাৰ, নাম দীক্ষা লোৱাৰ বাবে কিমান পইচা দিব লাগে? ছাৰ, তাততো এনে এটকাও দিব নালাগে। তাৰ সকলোবোৰ ব্যৱস্থা ফ্ৰী অফ কষ্টে হয়। তাত একো পইচা নিবিচাৰে। আপোনাক বহুত বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।